আমাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন 4 ৰিতুজ ফোন। এইটো ৰিতুজ ফোন এই পাঠটোৰ দ্বিতীয়টো ভিডিঅ'। প্ৰথম পাঠটোত আমি পাঠটো পঢ়ি দিয়াৰ লগতে এইখিনিলৈকে প্ৰশ্ন উত্তৰ কৰালোঁ 2 নম্বৰ চিলৈকে। তাৰপিছত আমি ইয়াৰ পিছৰখিনি কৰি যাম। আগৰ ভিডিঅ'টোৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। এতিয়া আমি আৰম্ভ কৰিছোঁ 3 নম্বৰৰ পৰা। 3 নম্বৰ আছে থিংক এণ্ড এনচাৰ, ভাবা আৰু উত্তৰ দিয়া। আছে ৰিতুজ আইজ ফেল টায়াৰ্ড বিকজ অফ ইউজিং দ্য মোবাইল ফোন ফৰ এ লং টাইম। ৰিতুৰ চকুকেইটা ভাগৰুৱা অনুভৱ কৰিছিলে কিহৰ কাৰণে? মোবাইল ফোনটো বেছি সময় ইউজ কৰাৰ কাৰণে। ডিছকাছ উইথ ইউৰ ফ্ৰেণ্ড এণ্ড ৰাইট ডাউন এনি 2 প্ৰব্লেমছ ইউ মাইট ফেচ ফৰ ইউজিং এ ফোন ফৰ লং টাইম। তোমালোকৰ বন্ধুৰ লগত আলোচনা কৰি পেলাই ঢেৰ সময় ফোন ব্যৱহাৰ কৰাৰ কাৰণে, মোবাইলটো ঢেৰ সময় চাই থকা বা ব্যৱহাৰ কৰাৰ কাৰণে কি অসুবিধা হৈছে সেইটো তোমালোকে লগৰীয়াকো সুধিবা, বা তুমি কি তেনেকুৱা প্ৰব্লেম বা অসুবিধা পাইছে সেইটো লিখিবা। এইটো সকলোৱে বেলেগ বেলেগ হ'ব কাৰণে মই লিখি দিয়া নাই। এতিয়া আছে ইফ ইউ ৱাৰ গিভেন এ মোবাইল ফোন হোৱাট উড ইউ ডু। তোমাক যদি এটা মোবাইল ফোন দিয়ে তেতিয়া তুমি কি কৰিবা? তাৰপিছত এইটো লিখিবা, মোবাইল ফোন পালে তোমালোকে কি কৰিবা? গেম খেলিবা নে চাবা নে পঢ়া শুনা কৰিবা? তোমালোকে যোনটো কৰা সেইটো তোমালোকৰ মতে লিখিবা। 4 নম্বৰ এ চোৱা, উই হেভ ফাউণ্ড the following words in the lesson. Each word ends with ing. এইকেইটা শব্দ চোৱা ইঙৰে শেষ হৈছে। প্লেয়িং, ডুইং, ৱাচিং, ইটিং। প্লেয়িং মানে খেলা, ডুইং মানে কৰা, ৱাচিং মানে চোৱা, আৰু ইটিং মানে হ'ল খোৱা। Now read the lesson again and underline the words ending with ing. ing ৰে শেষ হোৱা শব্দকেইটাৰ তলত আঁচ দিবলৈ কৈছে। কিতাপত পাঠটোত তোমালোকৰ যোনকেইটা শব্দ ING ৰে শেষ হৈছে সেইকেইটা আণ্ডাৰলাইন কৰিবলৈ কৈছে। যেনে ধৰি লোৱা প্লেয়িং, ৱাচিং, আকৌ আছে প্লেয়িং আছে। তাৰপিছত ৰাবিং, তাৰপিছত ING ৰে শেষ হোৱা আৰু তেনেকুৱা যদি আছে তোমালোকে তলত আঁচ দিবা। এইটো আছে এটা ইটিং, হ'ব। এতিয়া আমি চাওঁ ইয়াত দিয়া আছে এইকেইটাৰ লগত ING লগাব লাগে। এইটো শ্লিপিং, স্পেণ্ডিং, লুকিং, ষ্টাৰ্টিং, হ'ব। তাৰপিছত আছে কমপ্লিট চিটো, কমপ্লিট দ্য ফলোয়িং সেন্টেন্স ইউজিং এম ইজ আৰু আৰ দি পেলাই, আৰ খালী ঠাইত দি পেলাই বাক্যটো সম্পূৰ্ণ কৰিব লাগে। হি ইজ ৱাচিং টেলিভিশ্যন। হি হ'লে হিৰ লগত কি হয়? ইজ হয়। দে আৰ ছিংগিং ইন দ্য ক্লাছৰুম। হি ইজ ৱাচিং টেলিভিশ্যন মানে সি টিভি চাই আছে, টেলিভিশ্যন চাই আছে। দে আৰ ছিংগিং ইন দ্য ক্লাছৰুম, সিহঁতে শ্ৰেণীকোঠাত গান গাই আছে। চি ইজ ৰিডিং এ বুক, তাই কিতাপখন পঢ়ি আছে। উই আৰ প্লেয়িং এ গিটাৰ, আমি এখন গিটাৰ বজাই আছোঁ। আই এম কুকিং উইথ মাই মাদাৰ, মই মাৰ লগত ৰান্ধি আছোঁ। এতিয়া আই লগত হয় এম, উই হ'লে আৰ হ'ব, চি ইজ হ'ব, দে আৰ, হি ইজ হ'ব। এইকেইটা এতিয়া চোৱা 5 নম্বৰ, ৰিড দ্য ফলোয়িং সেন্টেন্সেস, পুট কুৱেশ্যন মাৰ্ক অৰ ফুল ষ্টপ। হয় প্ৰশ্নবোধক চিন বা এইটো নোট অফ ইণ্টাৰগেশ্যন বুলি কয়।
প্ৰশ্নবোধক বা ফুল ষ্টপ বাক্যটোৰ শেষত বহাব লাগে মাই নেম ইজ এনি মোৰ নাম এনি ইয়াত হ'ব ফুল ষ্টপ যদি প্ৰশ্ন সোধা হয় তেতিয়া প্ৰশ্নবোধক বহাব লাগিব কেন আই গো আউটসাইড টু প্লে মই খেলিবলৈ বাহিৰলৈ যাব পাৰোঁনে এইটো প্ৰশ্ন সুধিছে গতিকে এইটো প্ৰশ্নবোধক হ'ব আই হেল্প মাই মাদাৰ ইন দ্য কিটচেন মই মাক কিটচেনত বা পাকঘৰত সহায় কৰোঁ কেন আই ইউজ ইউৰ মোবাইল মই তোমাৰ মোবাইলটো ব্যৱহাৰ কৰিব পাৰোঁনে এইটো হ'ব কুৱেশ্যন মাৰ্ক আৰু এইটো হ'ব ফুল ষ্টপ হ'ব তাৰপিছত চোৱা ৰিড এণ্ড ড্ৰ ওৱান ইজ ডান ফৰ ইউ এবাৰ কেৰিং ফেচ এইটো এনেকুৱা কেৰিং ফেচ এতিয়া হেপী ফেচ আঁকিবা ইয়াত আৰু চেড ফেচ মানে হেপী মানে সুখী আনন্দত থকা আৰু চেড মানে দুখত থকা হ'ব এইটো মই তোমালোকক বাৰু দেখুৱাই দিম তোমালোকে এইটো নিজে আঁকিবা তোমালোকে হেপী আৰু চেড ফেচ এনেধৰণে আঁকিব পাৰা হ'ব বিটো চোৱা চে এজ ফাষ্ট এজ ইউ কেন তোমালোকে এইটো যিমান পাৰা তিমান স্পীডত ক'বলৈ কৈছে 6 স্লিক ব্ৰিক্স উইথ পিক্স এণ্ড ষ্টিক্স এইটো যিমান পাৰা তিমান খৰকৈ ক'বলৈ কৈছে এতিয়া চোৱা 7 নম্বৰ এইটো আছে ৰিড দ্য ফলোইং সেন্টেন্সেস গিভেন ইন দ্য বাবলছ These are a few do's and don'ts that Ritu's mother shared with him. ইয়াত দিয়া আছে কিছুমান কৰিব লগা আৰু কৰিব নলগা হ'ব এতিয়া মই একেবাৰে ইয়াত তলত দিয়া আছে কোনবোৰ কৰিব লাগে কোনবোৰ কৰিব নালাগে এনেকৈ লিখিবলৈ দিছে হা do's আৰু don'ts এতিয়া চোৱা wake up early in the morning এইটো দি দিছে So wake up early in the morning. তাৰপিছত water the plants in the garden. এইটো মই ইয়াত দোজত লিখিব লাগিব water the plants in the garden. হ'ব বুজিব পাৰিছা তাৰপিছত do your homework regularly. Do your homework regularly. এইটো দোজত আহিব তাৰপিছত play outdoor games আৰু wash your hands with soap before and after eating play outdoor games বাহিৰৰ খেলবোৰ খেলিবলৈ দিছে আৰু wash your hands with soap before and after eating খোৱাৰ আগতে আৰু পিছত হাতটো সাবুনেৰে ধুবলৈ দিছে হ'ব এইখিনি তোমালোকে চাই পেলাই এইখিনি মই যোনখিনি ডোজ আছে কৰিবলগীয়াখিনি আৰু যোনবিলাক কৰিব নালাগে ডোন্ট ওভাৰ ইউজ দ্য মোবাইল ফোনটো বেছিকৈ ইউজ নকৰিবা এইটো হ'ল ডোন্টছ ইয়াৰ পৰা চাই লিখিছোঁ ডোন্ট ওভাৰ ইউজ দ্য মোবাইল ফোন এইখিনি পৰা চাই পেলাই তাৰপিছত ডোন্ট ইট জাংক ফুড ডোন্ট টক while eating আৰু ডোন্ট ইট জাংক ফুড এইটো হ'ব ইয়াত ডোন্টছ হ'ব তাৰপিছত আছে 8 নম্বৰটো চোৱা 8 নম্বৰ ৰিড দ্য মেছেজ ৰিটেন বাই ৰিতু অন টিচাৰ্ছ ডে শিক্ষক দিৱসৰ দিনা ৰিতুৱে শিক্ষকলৈ এইটো এটা মেছেজ লিখিছে কি লিখিছে চোৱা ৰেছপেক্টেড টিচাৰ হেপী টিচাৰ্ছ ডে ইউ টিচ গাইড এণ্ড কেয়াৰ ফৰ আছ এণ্ড মেক আৱাৰ স্কুল ডেজ হেপী এভৰি ডে থেংক ইউ ফৰ বিং চাচ এ ৱণ্ডাৰফুল টিচাৰ উইথ ৰিগাৰ্ডছ ৰিতু আৰু ডেটটো দি দিছে ঠিক আছে শিক্ষকক সেইদিনাখন শিক্ষক দিৱসৰ শুভেচ্ছা জনাই পেলাই এইটো এনেকৈ লিখি দিছে হ'ব ৰিতুৱে তাৰপিছত তোমালোকক দিয়া আছে ইয়াত বিটো নাও ৰাইট এ মেছেজ টু ইয়ৰ টিচাৰ উইচিং হিম এ হেপী নিউ ইয়াৰ ইন দ্য বক্স গিভেন বিলো তাৰপিছত এই বক্সত কি লিখিবলৈ কৈছে হেপী নিউ ইয়াৰ নতুন বৰ্ষৰ শুভেচ্ছা জনাই পেলাই এটা মেছেজ বাৰ্তা লিখিব দিছে এতিয়া ইয়াত লিখি দিছোঁ ৰেছপেক্টেড টিচাৰ উইচিং ইউ এ ভেৰি হেপী নিউ ইয়াৰ মে দ্য কামিং ইয়াৰ ব্ৰিং ইউ গুড হেল্থ জয় এণ্ড ছাকচেছ থেংক ইউ ফৰ ইয়ৰ কনষ্টেণ্ট গাইডেন্স এণ্ড ছাপোৰ্ট ইট মিনছ এ লট টু মি উইথ ৱাৰ্ম ৰিগাৰ্ডছ
বুলি দি পেলাই তোমাৰ নাম লিখিবা ইয়াত আৰু তলত ডেটটো দিবা হ'ব এটো কিনাকে লিখিব পাৰা বা তোমালোকৰ মতে অকন বেলেগকৈ লিখিব পাৰা হ'ব তাৰ পিছত ইয়াৰ পিছত দিয়া আছে কি listen to the pages carefully then answer the question এই পেজেস তো ভালকে পঢ়িব লিছে আৰু তাৰ পিছত কেটামান আনসাৰ আছে আনসাৰ কেটা প্ৰশ্ন কেটাৰ উত্তৰ কৰিব লাগে কোৱেশ্চন আছে আনসাৰ কেটা কৰিব লাগে One day Ritu and his father went to a fair Ritu bought balloons a colorful hat and bangles for his sister মানে এদিন ঋতু আৰু তেওঁৰ দেউতাক কলে গল এখন মেলা লাগল এই মেলাখন ছবি চাই লবা তাৰ পিছত কি কৰিলে তাত ঋতুৱে bought balloons কিনিলে কালাৰফুল এটা টুপি কিনিলে মানে ৰঙীন এটা টুপি কিনিলে and bangles for his sister আৰু ভনীয়েকৰ কাৰণে কি কিনিলে খাৰু কিনিলে his father did not have cash with him to pay the bill amount তাৰপিছত কি হল দেউতাকৰ হাতত কি আছিল বিলটো যিমান পইচা হল এটো দিবলে কেছ মানি নাছিলে সেইকাৰণে কি কৰিলে মানে পইচা নাছিলে হাতত তে কি কৰিলে so he paid the bill using the mobile phone তেতে কি কৰিলে বিল যিমান পইচা দিব লাগিছিল তো মোবাইলৰ পৰা মোবাইলেদি দিলে তোমালোকে দেখিছা নিশ্চয় মোবাইলৰ এনেকে পইচা দিব পাৰি যে Ritu enjoyed a lot riding the Ferris wheel ঋতুৱে খুব এই যে যোনবিলাক এনেকুৱা চকৰি থাকে ইয়া উঠি পেলাই খুব ভাল পালে his father took some photographs of the exciting moments দেউতাকে কিছুমান ভাল লগা সময়বিলাকৰ ভাল লগা মোমেন্টৰ ফটো ললে after that they had some snacks and juice তাৰপিছত কিছুমান স্নেক আৰু জুস খালে কিবা চৰবত খালে and return home আৰু ঘৰলে উভতিলে while returning back they fueled their car যেতিয়া ঘৰলে ঘূৰি আহিল তেতিয়া গাড়ীখনত তেল ভৰালে Ritu's father paid the money by scanning the QR code তাতো কেনেকৈ পইচা দিলে মোবাইলৰে এই QR কোড দেখিছা তোমালোকে স্ক্যান কৰি পেলাই পইচা দিব পাৰি তেনেকৈ পইচা দিলে মোবাইল ফোনৰ he said to Ritu তেওঁ ঋতুক ক'লে if we use our mobile phone for good things it is a blessing for us যদি আমি মোবাইল ফোনটোৰ ভাল ব্যৱহাৰ কৰো তেতিয়া এটো আমাৰ কাৰণে এটা আশীৰ্বাদ তেতিয়া এইটা প্ৰশ্নৰ উত্তৰ কৰিব লাগে এতিয়া মই প্ৰশ্নকেইটা উত্তৰ বহি এখন লিখি দিই তোমালোকে চাই লোৱা এক নম্বৰ আছে where did Ritu and his father go ঋতু আৰু তাৰ দেউতাক কলে গৈছিলে Ritu and his father went to a fair fair ঋতু আৰু তেওঁৰ দেউতাক মেলালৈ গৈছিলে what did Ritu buy for his sister ভনীয়েকৰ কাৰণে ঋতুৱে কি কিনিলে কি কিনিছিলে Ritu bought bangles for his sister ঋতুৱে ভনীয়েকৰ কাৰণে খাৰু কিনিছিলে তাৰ পিছত how did Ritu's father pay the bills ঋতুৰ দেউতাকে কেনেকৈ বিলবিলাক পে কৰিছিলে মানে দিছিলে কেনেকৈ পইচা বিলে যোনবোৰ বিল হৈছিলে সেইবোৰ কেনেকৈ দিছিলে Ritu's father paid the bill using the mobile phone ব্যৱহাৰ কৰি পেলাই পইচাবোৰ দিছিলে হয়নে চাই নম্বৰ আছিল what did Ritu's father say to him while returning home the Ritu's father said to Ritu while returning home Ritu's father said to Ritu if we use our mobile phone for good things it is a blessing for us যদি আমি মোবাইল ফোনটো ভালৰ বাবে ব্যৱহাৰ কৰো ভাল কামৰ বাবে ব্যৱহাৰ কৰো এটো আমাৰ বাবে এটা আশীৰ্বাদ তেনেকৈ ঘূৰি আহোঁতে ঋতুৰ দেউতাকে এইটো কৈছিলে
10 নম্বৰটো চোৱা look at the picture tell the story any found a mobile phone এই ছবিকেইখনলৈ চোৱা আৰু এই কাহিনীটো কোৱা কাহিনীটোৰ নাম দিয়া আছে any found a mobile phone মানে এনিয়ে এটা মোবাইল ফোন পালে এতিয়া আমি এইখিনি এটা কাহিনী ধুনীয়াকৈ লিখি দিব লাগিব ছবিখিনি চাই পেলাই হ'ব এটো মই কৈ দিছো এতিয়া প্ৰথম ছবিখন চোৱা এনি ইজ প্লেইং হ্যাপিলি উইথ her friends in the park পাৰ্কখনত মানে এনিয়ে লগৰ লগৰীয়া সৈতে ফুৰ্তিৰে খেলি আছিল 2 নম্বৰ ছবিখন চোৱা she finds a mobile phone lying on the ground near the flower এই ফুলখিনিৰ ওচৰতে তাই এটা মোবাইল ফোন পালে ইয়াত বি এটা টাইপ হৈ গ'ল ইয়াৰ পিছৰখন ছবি চোৱা Annie picks up the phone and sees a picture of a small boy on the screen এনে ফোনটো উঠালে আৰু লৈ পেলাই দেখিলে যে মোবাইলটোৰ স্ক্ৰিনৰ মানে মোবাইলটোত এটা ল'ৰাৰ ছবি দেখিলে তাৰ পিছৰ ফটোখন চোৱা সি সাৰ্চিং ফৰ দা বয় টু গিভ দা ফোন তাই ল'ৰাটো ফোনটো দিবৰ কাৰণে বিচাৰি ফুৰিছে এই ফটোখনত দেখা ল'ৰাটো ক'ত পায় নেকি বিচাৰি ফুৰিছে মোবাইল ফোনটো দিবৰ কাৰণে তাৰ পিছৰ ছবিখনত চোৱা সি ফাইন্ডছ দা বয় সি শ' ইন দা মোবাইল ফোন পিকচাৰ মোবাইল ফোনত দেখা ল'ৰাটো তাই বিচাৰি পালে এতিয়া শেষৰ ছবিখন চোৱা এনি গিভছ দা ফোন টু দা বয়জ মাদাৰ সি থেংকছ এনি ফৰ হাৰ অনেষ্টি এনিয়ে মাকক ল'ৰাটোৰ মাকক মোবাইলটো ঘূৰাই দিলে আৰু ল'ৰাটোৰ মাকে তাইক বহুত ধন্যবাদ জনালে তাই সততাৰ বাবে ধন্যবাদ জনালে এতিয়া সাধুটোৰ পৰা আমি কি বুজি পালো আমি সদায় সৎ হ'ব লাগে হয়নে আৰু সাধুটো বুজি পালা নিশ্চয় ঠিক আছে হ'ব এতিয়া আমি ইয়াৰ পিছলৈ যাওঁ এতিয়া 10 নম্বৰ বিটো চোৱা look at the picture this is how Ritu's family spend the weekend ৰিতুৰ ফেমিলিয়ে উইকেণ্ডটো বা সপ্তাহৰ শেষটো কেনেকৈ পাৰ কৰিছে চোৱা প্ৰত্যেকটোৰে সকলোৱে কি কি কাম কৰিছে তাৰ ওপৰত এটা নাম্বাৰ দিয়া আছে আৰু ইয়াত এই লাইনবিলাক লিখি দিয়া আছে কোনটো নাম্বাৰৰ লগত কোনটো মিলিব সেইটো ইয়াত মিলাই পেলাই লিখিব লাগে এতিয়া চোৱা 1 নম্বৰ আছে Father is cleaning the fridge. দেউতাকে ফ্ৰিজটো সাফা কৰি আছে এইটো চোৱা দেউতাকে ফ্ৰিজটো সাফা কৰি আছে এটো কেই নম্বৰ আছে এটো আছে 5 নম্বৰ এটো দিয়া আছে তাৰপিছত আছে mother is offering water মাকে পানী দিছে হয়নে পানী যাইছে এটো আছে 3 নম্বৰ এটো আমি 3 লিখিব লাগিব mother is offering water 3 লিখিব 3 নম্বৰ আছে grandfather is reading a newspaper ককাকে এখন বাতৰি কাকত পঢ়ি আছে এটো আছে 2 নম্বৰ হয়নে ককাকে এখন বাতৰি কাকত পঢ়ি আছে গতিকে এটো আমি ইয়াত 2 নম্বৰ দিব লাগিব এতিয়া grandmother is knitting a muffler এখন মাফলাৰ গুটি আছে আইতাকে এখন মাফলাৰ গুটি আছে এটো কেই নম্বৰ আছে এটো 4 নম্বৰ আছে হয়নে গতিকে আমি ইয়াত 4 দিছো Ritu is coloring a picture ৰিতুৱে কি কৰিছে এটো এখন পিকচাৰত এখন ছবিত ৰং কৰি আছে এটো আছে 1 নম্বৰ গতিকে আমি ইয়াত দিছো 1 নম্বৰ তাৰপিছত ৰিতুৰ সিস্টাৰ ইজ প্লেইং এ গিটাৰ এখন গিটাৰ বজাই আছে ৰিতুৰ ভনীয়েক এটো আছে 3 নম্বৰ গতিকে আমি এটো দিছো 3 নম্বৰ এটো হ'ব ঠিক আছে এতিয়া 11 নম্বৰ চোৱা লেটস ৰিড পঢ়োৱা I am a cell phone I need a cell to run the cell is a battery কিছে এটো মোবাইল ফোন বা সেল ফোনে কৈছে মই এটা সেল ফোন সেল মানে হল মুক এটা সেল লাগে সেল মানে হল সেল ইজ ব্যাটারি সেল মানে তো কি হয় ব্যাটারিটো বুঝায় you can carry me along wherever you go মই তুমি জলকে যাও মোক লৈ যাব পাৰা so I am also called a mobile phone জলটো লৈ যাব পাৰি কাৰণে এটো কয় মোবাইল ফোন লৈ ফুৰিব পাৰি কাৰণে কয় মোবাইল ফোন তাৰপিছত আছে এটো হল কম্পিউটাৰৰ কথা আছে I am a computer I can do a lot of things মই এটা কম্পিউটাৰ মই বিভিন্ন কাম কৰিব পাৰো You can send mails watch movies play games and listen to music মিউজিক শুনিব পাৰা গেম খেলিব পাৰা ইমেইল পঠাব পাৰা
আৰু চিনেমা চাব পাৰা I need the internet to send mails mail পঠাবলৈ কাৰণে কি লাগে ইন্টাৰনেট লাগে কম্পিউটাৰত these mails are called emails এই মেইল বিলাকক কি কয় ইমেইল বুলি কয় you must take help of your parents to run me মোক চলাবৰ কাৰণে তোমাৰ মা দেউতাৰ সহায় ল'ব পাৰা তাৰপিছত কিছে ইয়াৰ পিছত আছে টেলিভিছন আমি যোনটো টিভি বুলি কওঁ It হ'ল television দূৰদৰ্শন people also call me TV I have a screen মোৰ এখন মানুহে মোক কি বুলি কয় call me TV মানে আমাক TV বুলি কয় I have a screen মোৰ এখন স্ক্ৰিন আছে I have a switch to turn me on and off মোক off or on কৰিব এটা switch থাকে you can watch cartoons movies and news on me তোমালোকে মুটাত কি চাব পৰা কাৰ্টুন চাব পৰা সিনেমা চাব পৰা মানে মুভি চাব পৰা আৰু নিউজ চাব পৰা বাতৰি চাব পৰা you can use a remote control to change my channels মোৰ চেনেল বিলাক বদলাবৰ কাৰণে কি কৰিব লাগে ৰিমোট কন্ট্ৰলটা ব্যৱহাৰ কৰিব পাৰা তাৰ পিছত আছে I am a laptop I am smaller and lighter মই সৰু আৰু পাতল মানে ওজন কম you can place me on your lap while using যেতিয়া তোমালোকে এক ব্যৱহাৰ কৰে এটা তোমালোকে মোক তোমালোকৰ কুচত ল'ব পাৰে ল্যাপ মানে কুচত লোৱা কুচ my screen fall over my keyboard and make it easy to carry এটো এনেকে ফোল্ড কৰিব পাৰিবা জপাই দিব পাৰি এটা কি হয় লৈ ফুৰাবলৈ সুবিধা হয় তাৰ পিছত এতিয়া আছে খালি ঠাইকেইটা পূৰ কৰিব লাগে fill in the blanks to complete the sentences বাক্যকেইটা সম্পূৰ্ণ কৰিবলৈ খালি ঠাই পূৰ কৰিব লাগে এক নম্বৰ আছে I am a cell phone I have a battery মই cell phone মোৰ এটা battery থাকে cell বুলি লিখিব পাৰা CELL cell দুই নম্বৰ হ'ল I need the internet to send emails মোক ইমেইল পঠাবৰ কাৰণে ইন্টাৰনেট লাগে ইন্টাৰনেট তিন নম্বৰ I am a television people also call me TV মানুহে মোক কি বুলি কয় TV বুলি কয় I have a screen you can watch cartoon movies and news on me এটো TV এ কৈছে হয়নে তাৰপিছত write two sentences about a computer বিষয়ে দুটা বাক্য লিখিব লাগে মই লিখি দিছো a computer helps us to do many work আমাক বহুত কাম কৰিবলৈ কম্পিউটাৰে সহায় কৰে we can এটো things হ'ব পাৰে হা things লিখিলে হ'ব তাৰপিছত দুই নম্বৰ দিছো we can play games and watch videos on a computer গেম খেলিব পাৰি আৰু ভিডিও চাব পাৰি কম্পিউটাৰত এনেকৈ লিখিছো বেলেগো লিখিব পাৰা তোমালোকে তাৰপিছত এই ল্যাপটপৰ বিষয়ে দুখাৰী এই ল্যাপটপ ইজ এ স্মল কম্পিউটাৰ ল্যাপটপটো হ'ল এটা সৰু বা পাতল ওজন কম থকা কম্পিউটাৰ we can carry and use it anywhere এটো আমি লৈ ফুৰাব পাৰো আৰু যিকোনো জায়গাত লৈ ফুৰিব পাৰো আৰু যতে মানে যিকোনো জায়গাতে ব্যৱহাৰ কৰিব পাৰো হ'ব তাৰ পিছত চোৱা 12 নম্বৰ read hi do you know me read and find out I am Pompey I am a girl I am 8 years old I have a brother I like to sing Now tell me about yourself. এটো এই ছোৱালীজনীৰ নাম পম্পি হা তাই নিজৰ বিষয়ে কৈছে মই এজনী ছোৱালী I am 8 years old মোৰ 8 বছৰ বয়স হৈছে I have a brother মোৰ এটা দাদা আছে মোৰ এজন ককাই আছে হয় না তাৰপিছত I like to sing মই গান গাই ভাল পাওঁ এতিয়া তোমালোকে তোমালোকৰ বিষয়ে এনেকৈ লিখিবা তোমালোকৰ নাম যি হেমতে
লিখিবা তোমাৰ এখন ফটো লগাব দিছি ইয়াত হ'ব এই পম্পি যেনেকৈ লিখিছিলে তোমালোকে নিজৰ বিষয়ে তেনেকৈ লিখিবা আৰু তোমাৰ নাম প্ৰথমতে আই এম ৰশ্মি বা যি নাম আৰু সেইমতে লিখিবা ৰাহুল হা তেনেকৈ যি নাম যাৰ তেনেকৈ লিখিবা আৰু তোমালোকে কি কৰি ভাল পোৱা কি এনেকৈ লিখিবা হ'ব তাৰপিছত এইটো খালি এটা পেজ দিছে ইয়াত লিখিবলৈ ইয়াত কি লগাব দিছে paste or draw different electronic items you find around you তোমাক আশে পাজৰে পোৱা কিছুমান ইলেক্ট্ৰনিক বস্তু মানে ধৰা কম্পিউটাৰে হওক মোবাইল ফোন বিভিন্ন তেনেকুৱা ধৰণৰ বস্তু ইয়াত তোমালোকে লাইটৰ বাল্বে হওক এনেকুৱা ধৰণৰ বস্তু তোমালোকে ইয়াত লগাবলৈ দিছে হা ছবি আঁকাবা লগালে হ'ব আঠা লগালে হ'ব ছবি আঁকিলে হ'ব ঠিক আছে এইটো কৰিবা তোমালোকে হা নিজৰ মতে যেনেকৈ ভাল পোৱা তাৰপিছত এতিয়া আছে 14 নম্বৰ লেটছ টক কথা পাতো হা এইটো আছে ৰেলৱে ষ্টেচন হা এইখন হ'ল এখন দোকান তাৰপিছত এইখন হস্পিটাল হয়নে আৰু এইটো হ'ল এখন পাৰ্ক তাৰপিছত ইয়াত আছে হুইচ ইলেক্ট্ৰনিক্স আইটেম ইউ কেন সি ইন দ্য পিকচাৰ্ছ এভভ ইয়াত কি কি দেখিব পাৰা ইয়াত কম্পিউটাৰ আছে হয়নে ইলেক্ট্ৰনিক আইটেমছ আৰু কি আছে তোমালোকে ক'বলৈ কৈছে হেভ ইউ বিন টু এনি অফ দিছ প্লেচেছ ইফ ইয়েছ পুট এটি ইয়াৰ য'লে য'লে গৈছা তাৰ এই চাৰ্কলবিলাকত শুদ্ধ চিনডাল দিবলৈ কৈছে তোমাৰ ৰেলৱে ষ্টেচন গৈছা যদি ৰেলৱে ষ্টেচনত দিবা হস্পিটেললৈ যদি গৈছা কেনেবা কেতিয়াবা তেতিয়া হস্পিটেলত দিবা এই দোকানলৈ গৈছা দোকানত দিবা ইয়ালৈ যদি গৈছা পাৰ্কলৈ কেতিয়াবা তেতিয়া তাতো শুদ্ধ চিন দিবা হ'ব তাৰপিছত ইয়াত দিছে ক'ত কম্পিউটাৰ ব্যৱহাৰ কৰা সেইকেইটা লিখিব লাগে ওপৰত দিয়াৰ নিচিনাকৈ এতিয়া ইয়াত এটা দিয়া আছে উই ইউজ কম্পিউটাৰ্ছ ইন এ কম্পিউটাৰ লেবৰেটৰী আমি কম্পিউটাৰ লেবৰেটৰীত কম্পিউটাৰ ব্যৱহাৰ কৰোঁ তাৰপিছত লিখিব পৰা উই ইউজ কম্পিউটাৰ্ছ ইন এ ৰেলৱে ষ্টেচন আমি ৰেলৱে ষ্টেচনত কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰোঁ হা তাৰপিছত উই ইউজ কম্পিউটাৰ ইন এ হস্পিটেলতো কম্পিউটাৰ ব্যৱহাৰ কৰা হয় বিভিন্ন কামত হয়নে তাৰপিছত উই ইউজ কম্পিউটাৰ ইন এ শ্বপ আমি দোকানতো কম্পিউটাৰ ব্যৱহাৰ কৰা দেখোঁ হয়নে হ'ব তোমালোকে এইমতে ক'ত কম্পিউটাৰ ব্যৱহাৰ কৰা হয় তোমালোকে দেখা মতে লিখিব পাৰা এতিয়া 15 নম্বৰ চোৱা ৰিএৰেঞ্জ দ্য জাম্বল লেটাৰ্ছ টু মেক মিনিংফুল ৱৰ্ডছ এই আখৰখিনি সলনি কৰি দিয়া আছে এইটো এটা আখৰখিনি সঠিককৈ সজাই পেলাই এটা শব্দ হ'ব হয়নে অৰ্থপূৰ্ণ এটা শব্দ হ'ব এইটো কি হ'ব আমি চাওঁ এইটো কি হ'ব বাৰু এইটো যদি আমি এনেকৈ লিখোঁ COMPUTER হয়নে কম্পিউটাৰ এইটো মোবাইল হ'ব হয়নে চোৱা MOBILE মোবাইল তাৰপিছত এইটো হ'ব ৰেডিঅ' RADIO ৰেডিঅ' এইটো টেলিভিছন TELE টেলি BISION 11টা কৰিছিলে 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 হ'ব তাৰপিছত চোৱা এতিয়া এড ফুল এতিয়া এই শব্দখিনিৰ লগত ফুলটো FUL লগাব লাগে হেল্প এটা কেয়াৰফুল লিখাছে হেল্প ACLP হেল্পফুল fearful FEARFUL
careful, joyful, joyful, careful, helpful, help মানে সহায়, fear মানে ভয়, ভয় লগা, joyful মানে আনন্দ লগা, হ'ব। তাৰপিছত আমি ইয়াৰ পিছত let's say the words, আমি এইকেইটা শব্দকেইটা কওঁ আহা। phone, say, phone, photo, phrase, chain, change, chair, shop, shoot, shift, branch, watch, switch, screen, screw, scream, হ'ব। তাৰপিছত 18 নম্বৰ চোৱা, look at the picture, do you know who is he? He is Alexander Graham Bell. তেওঁ কোন আছিলে? তেওঁ হ'ল Alexander Graham Bell. He is known for inventing the telephone in 1876. Let's read about him. তেওঁ কি আৱিষ্কাৰ কৰিছিলে? টেলিফোন আৱিষ্কাৰ কৰিছিলে। তেওঁৰ বিষয়ে অকমান পঢ়ো আহা। He was born in Edinburgh, Scotland on March 3, 1847. তেওঁৰ জন্ম কৰিছিলে স্কটলেণ্ডৰ এডিনবাৰ্গত আৰু 3 মাৰ্চ 1847 চনত। He was trained to teach English to the people with hearing loss. তেওঁ যিসকল লোকে কাণেৰে শুনা নাপাইছিলে তেওঁলোকক ইংলিছ শিকাইছিলে, হয়নে? His mother and wife were unable to hear and this inspired him to work in sound technology. Their mother আৰু wife ঘৈণীয়েক আৰু মাকে কি হৈছিলে? শুনা নাপাইছিলে আৰু সেইটোৱে তেওঁ কি কৰিছিলে? Inspired him to work in sound technology. Soundৰ মানে টেকনলজি কাম কৰিবৰ কাৰণে এইটোৱে তেওঁ উৎসাহিত কৰিছিলে। He invented the telephone. তেওঁ কি আৱিষ্কাৰ কৰিছিলে? টেলিফোন। তেওঁ টেলিফোন আৱিষ্কাৰ কৰিছিলে। His first telephone was known as electrical speech machine. তেওঁৰ প্ৰথম টেলিফোনটো ইলেক্ট্ৰিকেল স্পীচ মেচিন বুলি জনা গৈছিলে। হ'ব। তাৰপিছত চোৱা, এতিয়া দিছে try to find out who invented the following things. এইকেইটা বস্তু কোনে আৱিষ্কাৰ কৰিছিলে? এইটো মই লিখি দিছোঁ। কম্পিউটাৰ আৱিষ্কাৰ কৰিছে চাৰ্লছ বাবেজ। আৰু এই বাল্ব আৱিষ্কাৰ কৰিছিলে থমাছ আলভা এডিসন। ধৰিব পাৰিছা বানানকেইটা? চাৰ্লছ বাবেজ আৰু থমাছ আলভা, ALVAEDISON, আলভা এডিসন, THOMS, থমাছ আলভা এডিসনে এইটো বাল্ব আৱিষ্কাৰ কৰিছিলে। তাৰপিছত টিক দ্য থিংছ ডেট ইউ কেন ডু উইথ এ মোবাইল ফোন। মোবাইল ফোনেৰে কি কি কাম কৰিব পাৰা তাত টিক টিক মানে এনেকৈ শুদ্ধ চিন দিব লাগে। লিচেন টু চংছ, এইটো হয়। ক্লিক ফটোজ, ফটো মাৰিব পাৰি, হয়। তাৰপিছত বেক কেকছ, এইটো নহয়, কেক বনাব নোৱাৰি। পে মানি, এইটো হয়। ৱাটচ মুভিজ, চিনেমা চাব পাৰি, হয়। বইল ৱাটাৰ, পানী গৰম কৰিব নোৱাৰি, পানী সিজাব নোৱাৰি। মেক কলছ, কল কৰিব পৰা হয়। তাৰপিছত চেণ্ড মেছেজেছ, এইটো হয়। আৰু এইকেইটা টেল দ্য টাইম, হয়, শুদ্ধ, সময় ক'ব পাৰি। প্লে গেমছ, এইটো শুদ্ধ, গেমো তাত থাকে, খেলিব পাৰি। তাৰপিছত এইকেইটা নহয়, এক্সাৰচাইজ নহয়, ৱাছ ক্লথ নহয়, কাপোৰ ধুব নোৱাৰি, এক্সাৰচাইজ কৰিব নোৱাৰি। কুক ফুড, ৰান্ধিব নোৱাৰি, খাদ্য ৰান্ধিব নোৱাৰি।
কাট ভেজিটেবলছ ভেজিটেবল কাটিব নোৱাৰি কিন্তু বাকিটা পাৰি যোনকেইটা পাৰি মই শুদ্ধ দি দিছোঁ তাৰ পিছত এতিয়া চোৱা লেটছ লাৰ্ন দ্য নেমছ অফ দ্য সাম কিজ অফ এ কম্পিউটাৰ কিবৰ্ড এই কম্পিউটাৰ কিবৰ্ডৰ কিছুমান আছে ফাংচন কিজ সবৰে বেলেগ বেলেগ কালাৰ কৰি আছে এই কালাৰটো কৰাখিনি কি কয় ফাংচন কিজ আৰু এইটো কালাৰ এইখিনি কি কয় এলফা নিউমেৰিক কিজ ইয়াত সংখ্যা আৰু আখৰ থাকে তাৰ পিছত সিস্টেম কিজ এই অকমান এনেকুৱা হালধীয়া কাৰা হালধীয়া টাইপৰ এইখিনি কি কৰিছে সিস্টেম কি তাৰ পিছত আছে এডিটিং কিজ এইটো কালাৰখিনি এইখিনি এডিটিং কিজ তাৰ পিছত এয়া বেঙুনীয়াখিনি এৰো কিজ আৰু এইখিনি হ'ল নিউমাৰিক কিজ এইখিনি সংখ্যাৰ তাৰ পিছত এটা প্ৰশ্ন কৰিছে হাউ মেনি কিজ আৰ দেয়াৰ অন দা কিবৰ্ড এটা কিবৰ্ডখনত কিমানটা সুইচ দেখিছা কিমানটা কি দেখিছা এই তোমালোকে হিসাব কৰিলে পাবা 104টা হা 6 প্ৰকাৰৰ কি থাকে কিন্তু আমাক ইয়াত কেইটা আছে এটোৱে কৰিছে এটো হল 104টা তাৰপিছত are the shapes of all the keys same on the keyboard keyboardত দেখা আটাইখিনি কি বা বুটামৰ shape বিলাক মানে আকাৰ আকৃতি বিলাক একে নে নহয় কিছুমান দীঘলীয়া হয়নে সব বেলেগ বেলেগ আছে গতিকে এটো লিখিবলৈ নো the shapes of all the keys are not same সব কি সব সুইচৰে সব কিৰে মানে আকাৰ আকৃতি বিলাক একে নহয় হ'ব এনেকৈ লিখিছো তাৰপিছত সে হু আই এম কোৱা মই কোন এদি আছে আই ৰিং এণ্ড আই বাজ মই ৰিং কৰিব পাৰো বা এনেকৈ গুণগুণাবা সাউন্ড কৰা বাজিব পাৰো আই ভাইব্ৰেট টু মই এনেকৈ ভাইব্ৰেট মানে কপা মোবাইল ফোনত তোমালোকে চাইছানে গম পাইছানে কেতিয়াবা তাত ভাইব্ৰেচনো থাকে টু আই ক্যান ৱেক ইউ আপ ইন দ্য মৰ্নিং মই তোমালোকক ৰাতিপুৱা জগাব পাৰো ইটস ট্ৰু এটো সঁচা I have a face but no eyes মোৰ এখন মুখ আছে কিন্তু চকু নাই I am always by your side মই সদায় তোমালোকৰ কাষত থাকো এটো কি হ'ব কিহৰ কথা কৈছে মই আগতে কৈ পালো পৰককে এটো হ'ব মোবাইল ফোনৰ কথা কৈছে হয়নে এটো কিহৰ কথা কৈছে মোবাইল ফোন হ'ব মোবাইল ফোনৰ কথা কৈছে তাৰ পিছত এতিয়া চোৱা 22 নম্বৰ আছে হ্যান্ডৰাইটিং I love and respect my teachers এটো যেনেকৈ দি আছে তেনেকৈ ইয়াত তিনি শাৰীত তোমালোকে লিখিবা এনেকৈ লিখিব লাগে মই শাৰী লিখি দিছো বাৰু বাকি তোমালোকে ধুনিয়াকৈ লিখিবা মই মানে ইয়াত কেনেকৈ লিখিছে এটোৱে দেখাই দিছো 4 লাইনত I এটো মানে এই আঠডালৰ পৰা ইয়াৰ পৰা হ'ব লাগে প্ৰথম এই দুটা লাস বৰফল লিখিব কাৰণে তাৰ পিছত লাভ L O V E A O V একিটা মাজৰ লাইনতে থাকে হয়নে তাৰ পিছত and to A এই মাজৰ লাইনতে থাকিব কিন্তু D টো ওপৰ পৰা হ'ব respect R E S P টো আকৌ তললৈ আহে P E C T টো আকৌ ওপৰলৈ যায় তাৰ পিছত my M মাজত আৰু Y টো তললৈ আহে টিচাৰৰ T টো ওপৰলৈ যায় T E A C H E R S teachers হ'ব এনেকৈ লিখিবা ধুনীয়াকৈ লিখিব ধুনীয়া হোৱা নাই মই খালি তোমালোকক আখৰ লিখাৰ নিয়মটোহে শিকাইছো যে কিছুমান আখৰ ওপৰলৈ যায় আৰু কিছুমান তললৈ আহে হ'ব আৰু বাকি এনেকুৱাখিনি মাজতে থাকে তোমালোকে চাই লবা হ'ব ইয়াৰ পিছতো আছে এটা তোমালোকে লিখিবা তিনি শাৰীটো এটো ভিডিঅ ইমানেই ইয়াৰ পিছত আমি ইয়াৰ পিছৰ পাঠ লেসন 5 কৰিম তোমালোকে যদি ভিডিঅটো ভাল পালা তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ